নমস্কাৰ। আজি মই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বাক্য ৰচনা কেইটামানকে কওঁ বুলি ভাবিছোঁ, তেওঁলোকৰ যাতে সুবিধা অকণমান হয়। গৌৰৱ। গৌৰৱ শব্দটো বাক্য ৰচনা। ধনৰ গৌৰৱ কৰা উচিত নহয়। তাৰপিছত আশ্ৰয়। অসহায় ল'ৰাজনে আশ্ৰয় বিচাৰিছে। আতংক। তাই ভয়ত আতংকিত হৈছে। হুমুনিয়াহ। ৰুগীয়া মানুহজনে হুমুনিয়াহ কাঢ়িছে। আন্দোলন। শ্ৰমিকসকলে দৰমহা বৃদ্ধিৰ বাবে আন্দোলন কৰিছে। প্লাৱন। বাৰিষা প্লাৱন হয়। ক্লান্ত। তেওঁ বৰ ক্লান্ত হৈছে। অমূল্য। সময় অমূল্য ধন। বিশাল। ভাৰতবৰ্ষ এখন বিশাল দেশ। জিনি। প্ৰেমৰ দ্বাৰা সকলো জিনিব পাৰি। যত্ন। যত্ন কৰিলেহে ৰত্ন পায়। আকৌ এবাৰ কৈ দিওঁ দে ৰেহা। গৌৰৱ। ধনৰ গৌৰৱ কৰা উচিত নহয়। আশ্ৰয়। অসহায় ল'ৰাজনে আশ্ৰয় বিচাৰিছে। আতংক। ছোৱালীজনী ভয়ত আতংকিত হৈছে। হুমুনিয়াহ। ৰুগীয়া মানুহজনে হুমুনিয়াহ কাঢ়িছে। ৰুগীয়া মানুহৰ ওচৰলৈ এনেই গ'লে মানুহে হুমুনিয়াহটো কাঢ়ি দিয়ে ন। দুখ লাগি থাকে যে হুমুনিয়াহটো এনেই আহি যায়। হুমুনিয়াহ। ৰুগীয়া মানুহজনে হুমুনিয়াহ কাঢ়িছে। আন্দোলন। শ্ৰমিকসকলে দৰমহা বৃদ্ধিৰ আন্দোলন কৰিছে। প্লাৱন। বাৰিষা প্লাৱন হয়। ক্লান্ত। তেওঁ বৰ ক্লান্ত হৈছে। অমূল্য। সময় অমূল্য ধন। বিশাল। ভাৰতবৰ্ষ এখন বিশাল দেশ। জিনি। প্ৰেমৰ দ্বাৰা সকলো জিনিব পাৰি। যত্ন। যত্ন কৰিলেহে ৰত্ন পায়। বুজিলানে কিবা? তাৰমানে এটা শব্দ দিব, শব্দটোৰ পৰা বাক্য এটা লিখিব লাগে। ধৰা কিতাপ। মই কিতাপ পঢ়িছোঁ। তেনেকৈ যিকোনো মানে গছে আমাক অক্সিজেন দিয়ে। বা ঘৰ। আমাৰ ঘৰ আছে। এনেকৈ যিকোনো মানে সেই শব্দটো লগাই পেলাই এটা বাক্য লিখিব লাগে। তাকে কয় বাক্য ৰচনা। বুজিছা নহয় ন অকণমান কিবা এটা? অঁ, এতিয়া এটা মই ক'লে ক'ব পাৰিবানে? কিয়? এটা শব্দটো লগাই পেলাই এটা বাক্য লিখি দিব লাগে। সেইটোৱে, একো বেছি ভাবিব নালাগে। বেছি ভবা দৰকাৰেই নাই। ধৰা ফুল। আমাৰ ফুল আছে নহয়, আমাৰ ফুল আছে। এনেকৈ পেলাই ফুলটো লগাই বা যিকোনো এই শব্দটো লগাই এটা বাক্য লিখিব লাগে। ভাত। আমি ভাত খাওঁ। অঁ, আমি ভাত খাওঁ। সেইটো হৈছে বাক্য ৰচনা। ঠিক আছে, আজিলৈ বাই।